অভিযুক্ত হৈছে এখন হৈছে আমাৰ লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত নুৰনগৰ এল পি স্কুল। এখন স্কুলৰ নাম। মই এখন বিদ্যালয়ৰ মেনেজিং কমিটিৰ সদস্য হওঁ বা গাৰ্জেনটো আছোঁ। মোৰ দুটা ল'ৰা পঢ়ি আছে। অভিযুক্ত হৈছে গ্যাছ ছাৰৰ ওপৰত বিশেষকৈ যোনটো অভিযোগ চলি আছে। আপোনালোক সকলো নিশ্চিত বৰ্তমানে লোকপিয়লৰ কাম চলি আছে। আমাৰ শিক্ষকসকলক কামত লগাইছে চৰকাৰে। আমাৰ এখন বিদ্যালয়ত বৰ্তমান 3জন শিক্ষক আছে। ইয়াৰ ভিতৰত প্ৰধান শিক্ষক আৰু আনজন সহকাৰী শিক্ষক দুজনক মানে লোকপিয়লৰ কামত লগাই দিছে। এতিয়া বৰ্তমান ৰানিঙত আছে আমাৰ গ্যাছ ছাৰ। অফিচিয়েল হিচাপত আমাৰ প্ৰধান শিক্ষকে তেখেতক এখন দৰখাস্ত লিখি দিছে যে পাঠদান কৰাব লাগে 1 মাহ প্ৰধান শিক্ষকৰ দায়িত্বক লৈ। এইখন আমাৰ প্ৰেচিডেণ্টে, মই জনামতে মোৰ প্ৰেচিডেণ্টে তেখেতক দিব বিচাৰিছিল, কিন্তু তেখেতে হাতত লোৱা নাই। গ্যাছ ছাৰে একচেপ্ট কৰা নাই। ইয়াৰ পিছত আমি মৌখিকো কৈছোঁ, হোৱাটছআপ যোগেও কৈছোঁ। আমি যোৱাকালি আমাৰ IS ছাৰ DI ছাৰক হোৱাটছআপ যোগে জনাইছোঁ, দৰখাস্তখনিও দিছোঁ যে এনেকুৱা স্কুলখন বন্ধ হৈ যাব তেখেত যদি নাহে। তেখেতে চাওক, যোৱাকালিও অহা নাই, স্কুল বন্ধ আছিল, ল'ৰা ছোৱালী আহি ঘূৰি গৈছে। আজিও মই মোৰ গাঁও এইখনেই, মই প্ৰায় 9টা বজাত ওলাইছোঁ, দেখিছোঁ স্কুলখন বন্ধ আছে। আজিও অহা নাই তেখেত। এতিয়া কথা হ'ল, তেখেতে কাৰ ছত্ৰছায়াত 1 বছৰৰ পৰা স্কুলত নাহে। তেখেতে মই জনামতে 7-8 মাহ হৈছে CRCC পষ্ট এটা পাইছে এই বৰবাৰী ক্লাষ্টাৰত। তো মই জনামতে CRCC পষ্ট যদি পায় তেখেতে, হ'লেও স্কুলত আহি এটেণ্ডেঞ্চ দিব লাগিব বা 1 পিৰিয়ড নহ'লে 2 পিৰিয়ড কৰি বেলেগ কামত যাব পাৰে মই জনামতে। কিন্তু তেখেত যোৱা প্ৰায় 1 বছৰমান হৈ গ'ল স্কুলৰ ভিতৰত বৰি দিয়া নাই। আমি বহুত ৰিপৰ্ট দিছোঁ, আমনি লাগি গ'ল। সাধাৰণ মানুহ গ'লে দৰখাস্তখিনি লৈ গ'লে অফিচত ৰাখে, কিন্তু একো সমাধান নহয় অফিচত গ'লে। পূৰ্বেও মই দিছোঁ, পূৰ্বে এখেতক ধৰাবলৈ মানে আমি আজমল জুনিয়ৰ কলেজ যোনখন আছে চৌধুৰী বজাৰ, তেতিয়াৰ DO আছিলে আমাৰ নগাঁও। আমি নগাঁৱত গৈছোঁ, নগাঁৱৰ পৰা নিজৰ গাড়ী ভাড়া দি DO ছাৰক একেবাৰে ফিল্ডত আনি বাস্তৱত দেখাইছোঁ। স্কুল টাইমত তেখেতে তাত গৈ ক্লাছ কৰি আছে। তেতিয়া DO-জনৰ নাম মই পাহৰি গৈছোঁ। তেতিয়া DC ছাৰ আছিলে আমাৰ লাচিত কুমাৰ দাস। তেখেতৰ ওচৰতো বহুত দৰখাস্ত দিয়া আছে, আমাৰ প্ৰুফ আছে, কিন্তু একো বিচাৰ পোৱা নাই আজিলৈকে। আৰু এইখন বিদ্যালয় বেকাৰ বা ল'ৰা ছোৱালী পঢ়া নোহোৱাৰ দায়িত্ব মূল নায়কজন হৈছে এই গ্যাছ ছাৰ। তেখেতে মানে ৰাজনীতিৰ লগত জড়িত থাকে। প্ৰায় দেখিব, আমাৰ লগত আছে এতিয়া ফটো, ঘৰত স্ক্ৰীন কৰি ৰাখিছোঁ মই, বহুত ফটো আছে, বহুত ফাংচনৰ ফটো আছে। বৰ পৰিতাপৰ বিষয়। এইখন বিদ্যালয় হৈছে মেইন। তেখেতে এইখন বিদ্যালয়ৰ নামত চাকৰি দৰমহা পাই আছে, চৰকাৰে দি আছে আমাৰ। আৰু BJP চৰকাৰ থকা সময়ত এনে এজন শিক্ষক ল'ৰা ছোৱালীৰ শিক্ষাক লৈ হেতালি খেলি আছে, মই ধৰিব পৰা নাই। এই স্কুলৰ প্ৰধান শিক্ষক সোনু কুমাৰ গুপ্তা। হয়, এইটো হয়, কথাটো হয়, বহুত মানে দিনে হৈছে, মানে এই ছাৰ দিন মানে আপোনাৰ এইটো বছৰে হৈছে। তেখেতৰ এগেইনষ্টত মানে আমাৰ কমিটিসকল ৰাইজৰ ফালৰ পৰা বহুত অভিযোগ আছিলে। আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ। আচলত মই এজন শিক্ষক হয় আৰু শিক্ষকৰ এগেইনষ্টত মই এইটো এনেকুৱা মাতাটো মানে এইটো মোৰ ভুল বুলিও হ'ব পাৰে, কিন্তু আমাৰ ৰাইজৰ আৰু ল'ৰা ছোৱালীৰ স্বাৰ্থত মই আজি ৰাইজে মাতাৰ কাৰণে আহিছোঁ। এইটো কথাটো হয়, তেওঁ মানে বহুত আগৰ পৰা স্কুল তেওঁ বহুত ক্ষতি কৰে আৰু প্ৰাইভেট কলেজত পঢ়ায়, জুনিয়ৰ কলেজবিলাকত পঢ়ায়, পলিটিকেল পাৰ্টিবিলাকত মানে তেওঁ এইটো বিজি থাকে। আমাৰ তাত ৰাইজৰ ফালৰ পৰা বহুত অভিযোগ। সেইকাৰণে মই গ্যাছ ছাৰক আমি বহুতবাৰ বুজাইছোঁ, তেওঁ মানে নেমানে। তেওঁ কয় তেওঁৰ মানে বহুত ওপৰলৈকে হাত আছে, তেওঁ মানে যি কৰিলে কৰক, আমাক এনেকৈ কয়। আৰু আমি BO/DOক বহুতবাৰ ৰিকুৱেষ্ট কৰিছোঁ এই এপ্লাই, কিন্তু তেওঁ BO/DOক মানে একো ক্ৰেপে নকৰে। হয়, আমাৰ ৰাইজৰ পৰা কমিটিৰ ফালৰ পৰা কিছুমান তেওঁৰ বিষয়ে বহুত অভিযোগ আহিছিলে, ডিউটি নেগলিজেঞ্চি, আৰু তেওঁ এটা আমাৰ অভিযোগ আহিছিলে কাষ্ট চাৰ্টিফিকেট বোলে আমাৰ ৰাইজৰ ফালৰ পৰা এলিগেশ্যন দিছে কাষ্ট চাৰ্টিফিকেটটো বোলে ফেক হয়। তেওঁ মানে ৰিয়েলি নিয়মত মানে জেনেৰেল কাষ্টত পৰে বোলে। তেখেতৰ নাম গিয়াছউদ্দিন, ৰাইজৰ কোৱা মতে। আৰু আমি কমপ্লেইন দিছিলোঁ এইটো ইনকুৱাৰীৰ কাৰণে, কিন্তু এতিয়ালৈকে কাষ্ট চাৰ্টিফিকেটটো এইটো ইনকুৱাৰী কৰা নাই। ডিপাৰ্টমেণ্টে চৌকজ দিছে তেখেতক, কিন্তু আমি DO ছাৰৰ পৰা আলোচনা কৰিছিলোঁ। DO ছাৰে কৈছে নাই, তেওঁ চৌকজ আজি 6 মাহ হৈছে, তেওঁ চৌকজৰ ৰিপ্লাই দিয়া নাই। ইয়াতে আমাৰ স্কুলত প্ৰায় 1 বছৰ মানে হৈছে তেওঁ অহা নাই। 1 বছৰ হয়, দৰমহা ইয়াৰ পৰা লৈ আছে তেওঁ। আমি
শিক্ষা সেতু এটেণ্ডেঞ্চত মানে আমি চেক কৰোঁ, আমি ভাবিছোঁ তেওঁ ট্ৰেন্সফাৰে হৈ গ'ল নেকি এনেকুৱাও ভাবোঁ। আৰু আমি তেওঁ না ফোন ৰিচিভ কৰে না আমাৰ প্ৰেচিডেণ্টৰ কল ৰিচিভ কৰে, কিন্তু আমি শিক্ষা সেতুত এটেণ্ডেঞ্চত আমি মানে চাওঁ তেওঁ মানে সদায় প্ৰেজেণ্ট। তেওঁ কেনেকুৱা কৰে আমি কিছুমানে শুনিছোঁ যেনেকুৱা টেম্পাৰিং কৰিব পাৰে। আমাৰ শিক্ষা সেতু যোনটো এপ আছে ঘৰত বহি টেম্পাৰিং কৰি ফটো মাৰে নেকি এনেকুৱা আমি অভিযোগ সন্দেহ কৰিছোঁ। লগতে আমাৰ ইয়াত আলচান একাডেমি এটা স্কুল আছে, আমাৰ ৰাইজৰ ফালৰ পৰা এইটো এটা অভিযোগ আহিছে যে তেওঁ আলচান একাডেমি স্কুলত আহি পৰা ফটো মাৰি গুচি যায় মানে তেওঁ, কিন্তু ক্লাছত নাহে। আৰু তেওঁ এটা ছ'চিয়েল মিডিয়াত তেওঁ এটা মিছা অভিযোগ দিছে যে CRCC সকল ক্লাছ কৰিব নালাগে। আমি ADC বাইদেউ আৰু আগত DO ছাৰৰ লগত আলোচনা কৰিছিলোঁ যে CRCC ক্লাছ কৰিব লাগে নে নালাগে। তেখেতে কৈছে নাই CRCCটো ক্লাছ কৰিব লাগে। কিন্তু আমাৰ তেখেত জ্ঞাত ছাৰ যোনজন হয় তেখেতৰ বোলে সদায় কাম, জানো কি কাম কৰে তেওঁৱে জানে। আৰু হয় আমি আনঅথৰাইজ ইয়াত এবচেণ্ট মাৰি থৈছোঁ। আৰু তেখেতৰ এগেইনষ্টত আমি কমপ্লেইনো দিছোঁ যে তেওঁ চেলাৰী কাটিব লাগে বুলি বা কিবা কৰিব লাগে ডিপাৰ্টমেণ্টক, কিন্তু ডিপাৰ্টমেণ্টে একোৱে গুৰুত্ব নলয় মানে। হয় আমি কিছুমান ভিডিঅ' আমাক পাইছোঁ, তাত দেখিছোঁ কিছুমান ৰাইজে আমাক ভিডিঅ' দিছে আমাৰ প্ৰেচিডেণ্ট ছাৰৰ মোবাইলত যে তেওঁ মানে AIDO ফৰ নীলবাগান কিবা AIDO অফিচ আছে নেকি, আমি তাত মানে তেখেতক মানে পলিটিকেল মিটিঙত আমি উপস্থিত কৰা দেখা পাইছোঁ। আমি মানে ভিডিঅ'ত আমি পাইছোঁ, যিহেতু গাৰ্জেনৰ পৰা এইটো দিছিলে আমি। আৰু তেনেকুৱা মানে বহুত মিটিং তেওঁ এটা মটিভেশ্যনেল চেনেল আছে ইউটিউবৰ, তাত চাব দুনিয়াৰ এইটো প্ৰাইভেট স্কুলবিলাক কিমান প্ৰাইভেট স্কুলবিলাক আছে, চব প্ৰাইভেট স্কুলৰ মানে এই ল'ৰা ছোৱালীৰ লগত কিবা মিটিং কৰা, কিবা ক্লাছ কৰা, ভাল মটিভেশ্যনেল ভিডিঅ' দেখা থাকে। কিন্তু তেওঁ এই স্কুলৰ টিচাৰ 15 বছৰ হৈ গ'ল, তেওঁৰ কিন্তু এই স্কুলৰ ইউটিউব যোনটো চেনেল আছে গ্যাছ মটিভেশ্যনেল এনেকৈ স্পীকাৰ, এই স্কুলৰ তেওঁ এটা ফটোও নাপাব আপুনি বা এটাও ভিডিঅ' নাপাব। তেওঁ প্ৰাইভেট স্কুলবিলাকৰ মানে বহুত ছ'চিয়েল ৱৰ্কাৰ দেখাই থাকে, কিন্তু আমাৰ নুৰনগৰ স্কুলত তেওঁ এটা ক্লাছ কৰা বা তেওঁ এটা ভিডিঅ' যদি নাপাব, আমি চাই ল'ব।